প্ৰিয়তমাৰ চিঠি প্ৰখ্যাত সাহিত্যিক পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ অনন্য সৃষ্টি এই কবিতাটো জীৱিতকালত কবিতাটো আবৃত্তি কৰিছিল জুবিন গাৰ্গে সৌন্দৰ্যৰ সুমধুৰ কণ্ঠৰে কৰা আবৃত্তিয়ে কবিতাটোক দিছিল নতুন প্ৰাণ অসমীয়া সাহিত্য আৰু সাংস্কৃতিক জগতলৈ এয়া আছিল অনবদ্য উপহাৰ এফালে আধুনিক অসমীয়া ভাষা সাহিত্যৰ গুৰি ধৰোতা হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছিল কবিতাটো আনফালে আধুনিক অসমীয়া সংগীতৰ অদ্বিতীয় মহানায়ক জুবিন গাৰ্গে আবৃত্তি কৰিছিল কবিতাটো দুই ভিন্ন যুগৰ দুই যুগনায়ক ইজনে সিজনক লগ পোৱা নাছিল যদিও তেওঁলোকৰ সৃষ্টি আৰু প্ৰতিভাৰ মিলন ঘটিছিল প্ৰিয়তমাৰ চিঠিৰ জৰিয়তে হেমচন্দ্ৰ গোস্বামীৰ কবিতাটোত আবৃত্তি কৰি জুবিন গাৰ্গে দিছিল নতুন মাত্ৰা জুবিন গাৰ্গে আবৃত্তি কৰা প্ৰিয়তমাৰ চিঠি কবিতাটো নতুনকৈ প্ৰস্তুত কৰা হৈছে ভিডিঅ' আকাৰে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই ভিডিঅ'টো মুকলি কৰা হয় ৰাইজৰ বাবে হেমচন্দ্ৰ গোস্বামী ন্যাসৰ হৈ শ্ৰুতিজ ক্ৰিয়েশ্যনৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে প্ৰিয়তমাৰ চিঠি কবিতাটোৰ ভিডিঅ'টো প্ৰস্তুত কৰাৰ পৰিকল্পনা শ্ৰুতি জৈন অনুপ বৰুৱাই পৰিচালনা কৰা ভিডিঅ'টোত অভিনয় কৰিছে শ্ৰুতি জৈন আৰু দীপাংকৰ বায়নে সৌন্দৰ্যৰ বুকুৰ কাছলি উদঙাই প্ৰকৃতিৰ চৌঘৰ চালু পিত পিত কুকুৰা ঠেঙীয়া এই আখৰ কীৰ্তিত যি অমিয়া ঘঁহা আছে ক'তো আৰু নাই কবিৰী কুঞ্জত বুলি কত কবিতাই মলয়াত উটি উটি ফুৰে পৃথিৱীত তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত কবিতাৰ কাব্যতাৰ গোন্ধকো নাপায় ফুল ফুলে সৰি যায় শুকান বননি বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী নিতৌ নোহোৱা বাহি ন ন ফুল মেলে য'ত শুঙো চুমা খাওঁ নালাগে আমনি হৃদয়ত হেঁপাহৰ ভোটা তৰা জ্বলে প্ৰিয়তমাৰ চিঠি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ কণ্ঠত পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা লিখিত 14 ফাঁকিৰ প্ৰিয়তমা চিঠি হৈছে অসমীয়া প্ৰথমটো সনেট য'ত আপোনালোকে মোৰ অভিনয় দেখিবলৈ পাব নৱপ্ৰজন্মকো আমাৰ অসমীয়া এই ধন সম্পত্তিৰ বিষয়ে জানিব সহায় কৰাৰ আমাৰ এক প্ৰচেষ্টা শেষত সকলোৱে ভিডিঅ'টো চাব অসমীয়া ভিডিঅ' হয় আশা কৰোঁ আপোনালোকে আমাক মৰম দিব